নমস্কাৰ, মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। নিমখে কেৱল খাদ্যৰ সোৱাদ নিদিয়ে, নিমখে আপোনাক ঘৰৰ পৰা নেগেটিভ এনাৰ্জি দূৰ কৰে। হয়, আজি নিমখৰ কথা ক'ম। গতিকে নিমখ যদি আপুনি এইকেইটা স্থানত ৰাখিব পাৰে, আপোনাৰ ঘৰৰ খুব বেছি ভাল হয়। ভাল কিয় হ'ব? প্ৰথম কথা, স্বাস্থ্য, বাস্তুদোষ, ঘৰৰ যিকোনো নেগেটিভ এনাৰ্জি দূৰ কৰে আৰু আৰ্থিক দিশো আপোনাক নিমখে দিয়ে, উন্নতি কৰে। ঘৰত যদি আপুনি যি ঠাইত নিমখ ৰাখে, অৰ্থাৎ সেই ছাইডটো যদি আপুনি উত্তৰ দিশ হয়, খুব বেছি ভাল। নিমখ পানীৰ লগত তুলনা হয়, পানী বাস্তুমত ঘূৰি উত্তৰ দিশ। নিমখ আপুনি চিচাৰ বটলত ৰাখক, আৰু ঘৰৰ যদি বাস্তুদোষ নাইকিয়া কৰিবলৈ বিচাৰে, তো তেনেহ'লে প্ৰত্যেকটো কোঠাৰ উত্তৰ দিশৰ ৱালত আপুনি চিচাৰ বাতিত আপুনি নিমখ ৰাখক। তাৰোপৰি ঘৰৰ খুব বেছি নেগেটিভ এনাৰ্জি ঘৰৰ মূল দৰ্জাখনত আপুনি এমুঠি নিমখ ৰঙা কাপোৰখনত মেৰিয়াই থ'লে আপোনাৰ ঘৰৰ ভিতৰলৈ নেগেটিভ এনাৰ্জি নাহে বুলি কয়। আৰু ঠিক তেনেকৈ আপোনাৰ ঘৰৰ কোনো এজন খুব স্বাস্থ্যত দুৰ্বল হৈ আছে, স্বাস্থ্যৰ বহুত চিকিৎসা কৰাৰ পিছত তেওঁ পজিটিভ হোৱা নাই, ভাল ৰিজাল্ট অহা নাই, তো তেনেহ'লে আপুনি এমুঠি নিমখ ল'ব শনিবাৰ দিনাখন। সেই নিমখমুঠি আপুনি 7 বাৰ তেওঁ গাৰ পৰা এণ্টিক্লকেজ ঘূৰাই বোৱতী পানীত এৰি দিয়ক।